লুকাই ক'ত যাব নিজে দুদিন পিছত সাৰেন্ডাৰ কৰিব লাগিব ধৰা পৰিবই এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আপোনালোকৰ বাবে লৈ আহিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছে আসলতে যি খবৰ এই মুহূৰ্তত ৰাজ্য টোলপাৰ লগাই আছে ট্ৰেডিংক লৈ কিমানে কোটি কোটি টকা লুণ্ঠন কৰিছে হাজাৰ হাজাৰ কোটি টকা নিজৰ জেপত ভৰাইছে ইয়াত যি বিশাল ফুকন সুমি বৰাৰ দৰে নাম এতিয়া বতাহত উৰি আছে চাৰিওফালে আৰু এওঁলোকৰ বিৰুদ্ধে আসলতে বহু গুৰুতৰ অভিযোগ আছে যে ৰাইজৰ পৰা লোৱা টকা ষ্টক মাৰ্কেটত বিনিয়োগ কৰিম বুলি কৈ অনলাইন ট্ৰেডিং বুলি কৰিম বুলি কৈ আসলতে নিজৰ জেপত ভৰাইছিলে ব্যয়বহুল জীৱন কটাই আছিল কিন্তু কি কলে মুখ্যমন্ত্ৰীয়ে গোটেই প্ৰসংগটোত স্পষ্টকৈ বাৰ্তা দিছে যে অসমীয়া খাতি খোৱা মানুহৰ দৰিদ্ৰ মানুহৰ টকা কেতিয়াও খাবলৈ কাকোৱে নিদিয়ে অসম চৰকাৰে এই ক্ষেত্ৰত অসম চৰকাৰৰ স্থিতি স্পষ্ট মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কথাখিনি কৈছে ট্ৰেডিং কি এই ধৰণৰ ট্ৰেডিং ইলিগেল সম্পূৰ্ণৰূপে বেআইনী মুখ্যমন্ত্ৰীয়ে কৈছে ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীয়ে ৰাইজকো আহ্বান কৰি আহিছে যে এই ধৰণৰ এক্টিভিটিত আসলতে ৰাইজে সমৰ্থন কৰিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে এই যি একাংশই অনলাইন ট্ৰেডিং বুলি কৰিম বুলি কয় ষ্টক ট্ৰেডিং কৰিম বুলি কয় এই সন্দৰ্ভত আসলতে যি বৰ্তমান ৰাজ্য টোলপাৰ লাগি আছে স্বপ্ননীল লাচৰ পৰা আৰম্ভ কৰি YBYDB এনেকুৱা বহু কেইটা শেহতীয়াকৈ হাজাৰ হাজাৰ কোটি টকীয়া কেলেংকাৰী অসমত ঘটিছে এই গোটেই ঘটনাটোত মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে ট্ৰেডিং এটা ইলিগেল এক্টিভিটি আৰু এই যি ট্ৰেডিং ইলিগেল এক্টিভিটি এটা অসমত ইয়াত যিসকলে এই ধৰণৰ কাম কাজ কৰিছে তেওঁলোক ধৰা পৰিব যিসকলে ইয়াত অৰিহণা যোগাইছে যিসকলে সমৰ্থন কৰিছে তেওঁলোকেও হাৰি নাযায় মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে যিসকলে ট্ৰেডিং কৰিছে অনলাইন ট্ৰেডিং বুলি লোকৰ পৰা ধন হৰকাইছে ধন আনিছে অধিক লাভ দিম বুলি কৈ তেওঁলোক হাৰি নাযায় যিসকলে সমৰ্থন কৰিছে তেওঁলোককো হাৰি যাবলৈ নিদিয়ে মুখ্যমন্ত্ৰীয়ে কৈছে ইলিগেল এক্টিভিটি কাকো সুযোগ নিদিও আৰবিআইৰ অনুমতি নোহোৱাকৈ কোনেও কাৰো পৰা 1 টকাও লবলৈ নোৱাৰে আৰবিআইৰ লাইসেন্স লাগিব তেনেকুৱা কিবা এটা প্ৰতিষ্ঠানত কাম কৰিবলৈ হলে যদি নাথাকে তেনেহলে এনেকুৱা কোনো কাম কাজ কৰিব নোৱাৰে সকলোখিনি ইলিগেল টকা লোৱাটো ভুল টকা লৈ যিসকলে টকা লবলৈ অৰিহণা যোগাইছে সেই সকলো ভুল মুখ্যমন্ত্ৰীয়ে ক'লে যে দুদিন লুকাই থাকিব পাৰে এই ক্ষেত্ৰত আৰক্ষীৰ মানুহো ধৰিছে দুদিন লুকাই থাকিব পাৰে কিন্তু তাতকৈ লুকাই আৰু কলৈ যাব নিজে সাৰেন্ডাৰ কৰিব লাগিব সুমি বৰা প্ৰসংগত বিশাল ফুকন প্ৰসংগত এই মন্তব্য স্পষ্টকৈ মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াম ট্ৰেডিংৰ লগত জড়িত কাৰো সমৰ্থক হ'ব নোৱাৰে ট্ৰেডিং এটা ইলিগেল এক্টিভিটি আৰু এই ইলিগেল এক্টিভিটিটোক যোনে সমৰ্থন কৰে তাৰ বিষয়ে অসম চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব অসমৰ দুখীয়া দৰিদ্ৰ মানুহৰ টকা পইচা লুণ্ঠন কৰিবলৈ আমি কাকো সুযোগ নিদিওঁ আজি এজন অসমৰ ব্যক্তিয়ে লিখিছে ফেচবুকত যে ষ্টক ট্ৰেডিংটো এটা বেলেগ কথা একো বেলেগ কথা নহয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অনুমতি নোহোৱাকৈ কোনেও কাৰো পৰা এটকাও সংগ্ৰহ কৰিব নোৱাৰে সেইটোৱে হৈছে দেশৰ প্ৰচলিত আইন কি ষ্টকৰ কাৰণে হওক প্লেনৰ কাৰণে হওক কি ৰেলৰ কাৰণে হওক কোনো ক্ষেত্ৰতে কোনো মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ এটকাও সংগ্ৰহ কৰিব নোৱাৰে গতিকে তেওঁৰ উদ্দেশ্য যিয়ে নহওক সাধাৰণ মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ লাইসেন্স নোহোৱাকৈ টকা ল'ব নোৱাৰে টকা লোৱাটো ভুল আৰু এই টকা লোৱাত যিসকলে অনুপ্ৰেৰণা দেখুৱায় তেওঁলোকো ভুল চৰকাৰে দুখীয়া দৰিদ্ৰ আৰু সাধাৰণ মানুহক ৰক্ষণাবেক্ষণ দিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা ল'ব কোনেও কাকো জ্বলাই দিব নোৱাৰে এখন অসম ক'লেই নহ'ব এখন অসম বেলেগ অসম ইয়াতে কোনেও কাকো জ্বলাই দিব নোৱাৰে এইবোৰ পুৰণা কথা আছিল আজিৰ দিনত এইবোৰ সম্ভৱ নহয় আৰু সকলোৱে জানে যে আইন হাতত ল'লে পৰিৱেশ কি হ'ব বাৰে বাৰে বহুত দিনে বহুত ঘটনাই প্ৰমাণ কৰিছে যে অসমত আইন হাতত লোৱাটো ইমান সহজ নহয় এজন CID কনিষ্ঠবলো জড়িত হৈ আছিল আমি তেওঁকো জড়িত কৰিছো বা গ্ৰেপ্তাৰ কৰিছো আৰু যোন একেদিন দুই এদিন কোনোবা লুকাই আছে কিন্তু লুকাই ক'ত যাব দুদিন পিছত সাৰেন্ডাৰো কৰিব ইয়াত ক'ৰ পৰা কম্প্ৰমাইজ হ'ব এটো কম্প্ৰমাইজ কৰা পাৱাৰ অকল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ আছে তাত মোৰ নাই মুখ্যমন্ত্ৰী ভাষ্য শুনিলে এই পাৱাৰ কেৱল ৰিজাৰ্ভ বেংকৰ আছে ৰিজাৰ্ভ বেংকৰ লাইসেন্স নোহোৱা অনুমতি নোহোৱাকৈ এই যিসকলে ট্ৰেডিং কৰিম বুলি কৈছে গোটেইখিনি ভুৱা গোটেইখিনি ইলিগেল আৰু যিসকলে ইয়াত অৰিহণা যোগাইছে যিসকলে কৰিম বুলি কৈছে তেওঁলোক ধৰা পৰিব আৰু যিসকল লুকাই আছে তেওঁলোকে সাৰেন্ডাৰ কৰিব অসম চৰকাৰে কাকো এই নিদিয়ে কাকো হাৰি যাবলৈ নিদিয়ে বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে কিন্তু এতিয়া এই যি 5টা দিন চুমি বৰাৰ সন্ধান নাই আৰক্ষীয়ে বিচাৰি আছে বিশাল ফুকন যেনিবা ধৰা পৰিল বিশাল ফুকনৰ পাতি লোৱা বায়েকৰ নামত যিমান টকা পইচা খৰচ কৰিছিলে ক'ত কৰিছিলে এইবোৰ গোটেই কথা লাহে লাহে
পোহৰলৈ আহি আছে কিন্তু এনেকুৱা কিমানজন আছে এতিয়ালৈকে প্ৰায় 30ৰো অধিক লোকক ধৰা পেলাইছে কিন্তু চুমিৰ পৰা বা স্বামী তাৰ্কিক পৰা এই 5টা দিনে নোহোৱা যি হৈ আছে আৰক্ষীয়ে কিমান সোনকালে ধৰিব পাৰিব সেইটোৱে হৈছে ডাঙৰ প্ৰশ্ন